হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ HSLC এক্সাম 2023ত হৈ যোৱা ইলেক্টিভ ছাবজেক্ট টুৰিজম হস্পিটেলিটি NSQFৰ কুৱেশ্যন পেপাৰখনৰ বিষয়ে আলোচনা কৰিবলৈ। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, এইখন তোমালোকে চাব পাৰিছা 2023 টুৰিজম এজ হস্পিটেলিটিৰ কুৱেশ্যন পেপাৰ ইলেক্টিভ ছাবজেক্টৰ আৰু ইয়াতে ফুল মাৰ্কছ 100ৰ ভিতৰত থিয়ৰী 40 মাৰ্কছ আৰু বাকী 60 থাকিব প্ৰেক্টিকেল। আৰু এই থিয়ৰী 40ৰ ভিতৰত 12 পাবই লাগিব, টাইম থাকিব 2 ঘণ্টা। আৰু ইয়াৰে প্ৰথম কুৱেশ্যনবিলাক তোমালোকে চাই যোৱা। তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা, যিকোনো দুটা। ইয়াৰে তোমালোকে চোৱা তলৰ কোনটো মৌখিক যোগাযোগৰ উদাহৰণ। 1 নম্বৰটো চোৱা নিউজ পেপাৰ, লেটাৰ্ছ, ফোন কল, ইমেইল। কাৰেক্ট এনচাৰটো হ'ব ফোন কল। ফোন কল মৌখিক যোগাযোগৰ উদাহৰণ হয়। তাৰপিছতে 2 নম্বৰটো চোৱা যুক্তৰাষ্ট্ৰই কিমান প্ৰকাৰৰ বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এইটো ৰাইট এনচাৰটো হ'ব অপশ্যন 2 17। তাৰপিছতে C নম্বৰটো চোৱা যে তুমি কৰ্মস্থলীত ছুটিৰ বাবে আবেদন কৰিব লাগে। তুমি যোগাযোগৰ কোনটো কৌশল ব্যৱহাৰ কৰিবা। অৰ্থাৎ তুমি কৰ্মস্থলী মানে হৈছে কাম কৰা অৱস্থাত ছুটিৰ বাবে হঠাতে আবেদন কৰিব লাগতিয়াল হ'লে তুমি কি কৰিবা। তলৰ কোনটো কৌশল ব্যৱহাৰ কৰিবা। নিশ্চয় ইমেইল কৰিবা। আৰু 2 নম্বৰ পোষ্টাৰ, নিউজ লেটাৰ, ব্লগ। এইবোৰতো দেৰি হ'ব, কিন্তু আটাইতকৈ কম সময় হ'ব ইমেইলত, গতিকে ইমেইল কৰিব লাগিব। তাৰপিছতে চোৱা D নম্বৰটো কম্পিউটাৰত কিবা কপি কৰিবলৈ কি আদেশ কীবৰ্ডত দিব লাগিব। এইটো 2 নম্বৰটো হ'ব CTRL+C। অপশ্যন 2টো কাৰেক্ট হ'ব। তাৰপিছতে চোৱা 2 নম্বৰটো জীৱনত সফল হ'বলৈ প্ৰয়োজন হোৱা 2টা গুৰুত্বপূৰ্ণ দক্ষতাৰ বিষয়ে লিখা। জীৱনত সফল হ'বলৈ প্ৰয়োজন হোৱা 2টা গুৰুত্বপূৰ্ণ দক্ষতা থাকিব লাগিব। বিভিন্ন ধৰণৰ দক্ষতা তোমালোকে লিখিব পাৰা, যিবিলাক দক্ষতাৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তি সফল হ'ব পাৰিব। ব্যক্তিগতভাৱে ক'বলৈ গ'লে তোমালোকে লিখিব পাৰা যে ধৈৰ্য থাকিব লাগিব। এজন ব্যক্তিৰ ধৈৰ্য নহ'লে কিন্তু তেওঁ জীৱনত সফল হ'ব নোৱাৰিব। ঠিক আছে, আৰু এটা তোমালোকৰ ফালৰ পৰা লিখিবা। জাষ্ট এইবিলাকতো আৰু তেনেকুৱা বাধ্যতামূলক নাই যে এই 2টা এনচাৰ 2টাই লিখিব লাগিব। তোমালোকে নিজে লিখিব পাৰা জীৱনত সফল হ'বলৈ প্ৰয়োজন হোৱা 2টা গুৰুত্বপূৰ্ণ দক্ষতা। যিকোনো দক্ষতা থাকিব লাগিব। কাম কৰিব পৰা ক্ষমতা থাকিব লাগিব, ধৈৰ্য থাকিব লাগিব, সাহস থাকিব লাগিব, এইবিলাক। তাৰপিছতে চোৱা B নম্বৰটো যোগাযোগৰ 2টা প্ৰণালী বা কৌশল উল্লেখ কৰা। যোগাযোগৰ 2টা কৌশল তোমালোকে ভাৰ্বেল, নন ভাৰ্বেল এইবিলাকৰ বিষয়ে আলোচনা কৰি লিখিবা। তাৰপিছতে C নম্বৰটো চোৱা কেৰিয়াৰৰ সংজ্ঞা দিয়া। এইটো এটা সংজ্ঞা দিব লাগিব, যিটো কোনোবা ব্যক্তিয়ে কৈছে যে শিক্ষাবিদক কোনো এক বিজ্ঞানীৰ নাম দিব লাগিব আৰু তেওঁ কোৱা কেৰিয়াৰৰ বিষয়ে সংজ্ঞাটো লিখিব লাগিব। তাৰপিছতে D নম্বৰটো চোৱা যে হোল সম্পূৰ্ণ নাম লিখা। হোল সম্পূৰ্ণ নামটো কি। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যে WORLD ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এইটো হৈছে হোল সম্পূৰ্ণ ৰূপ। তাৰপিছতে 3 নম্বৰটো চোৱা যিকোনো এটা প্ৰশ্নৰ যথাযথ উত্তৰ দিয়া। যিকোনো এটা প্ৰশ্নৰ উত্তৰ 2 মাৰ্কছ আছে। ঠিক আছে, এজন আত্মপ্ৰেৰিত মানুহৰ 2টা গুণ লিখা। আত্মপ্ৰেৰিত মানুহৰ 2টা গুণ লিখিবলৈ দিছে, নাইবা ফলপ্ৰসূ যোগাযোগৰ বাধাসমূহ অতিক্ৰম কৰাৰ 4টা উপায় লিখা। এজন আত্মপ্ৰেৰিত মানুহৰ 2টা গুণ লিখিবা, নহ'লে B নম্বৰটো লিখিবা। তাৰপিছতে 4 নম্বৰটো চোৱা A নম্বৰটো যে মৌখিক যোগাযোগৰ সুবিধা আৰু অসুবিধাবোৰ কি কি লিখা। তাৰপিছতে ৱৰ্ড দিয়া আছে যে বহনক্ষম উন্নয়নত আমাৰ ভূমিকা কেনেকুৱা হ'ব লাগে। A আৰু B 2টা এটা লিখিলে হ'ব। A নম্বৰটো মৌখিক যোগাযোগৰ সুবিধা আৰু অসুবিধাবোৰ কি কি লিখা। মৌখিক যোগাযোগৰ সুবিধাবোৰ কি কি যে মৌখিক যোগাযোগ যেনে মুখেৰে কোৱা, অৰ্থাৎ তুমি কাৰোবাৰ লগত কথা পাতি আছা, তথ্য দি আছা,
এইবিলাক হৈছে কাৰোবাৰ লগত ব্যক্তিগতভাৱে কথা কোৱা মৌখিক যোগাযোগ। মৌখিক যোগাযোগৰ সুবিধা বুলি ক'লে যে আমি কোনো এটা তথ্য কাৰোবাক দিওঁতে অতি সোনকালে দিব পাৰোঁ, মানে মুখেৰে কৈ সেই তথ্যটো দিব পাৰোঁ। এইটো কম সময়ত প্ৰয়োজন হয়, কিন্তু লেটাৰ এখন লিখোঁতে হয়তো বহু সময়ত প্ৰয়োজন হ'ব পাৰে, সেইটো এটা সুবিধা। আকৌ ইয়াৰে অসুবিধা হৈছে যে কোনোবাই মুখেৰে কোৱাতে মিছা কথাও ক'ব পাৰে, মিছা তথ্য দিব পাৰে মুখেৰে কোৱাতে, এইটো এটা অসুবিধা এইটো, ঠিক আছে। তাৰপিছতে 5 নম্বৰটো চোৱা, তলৰ প্ৰতিটো প্ৰশ্ন 4টাকৈ উত্তৰ দিয়া আছে, 4টাৰ ভিতৰত এটা শুদ্ধ উত্তৰটো বাছি উলিয়াব, যিকোনো 5টা। এ লা কাৰ্টা ইছে এন ডেছ, এইটো হ'ব মেনু, এনচাৰটো হ'ব 1 নম্বৰ মেনু। তাৰপিছত চোৱা, হস্পিটেলিটি শব্দটো উৎপত্তি হৈছে, 1 নম্বৰটো কাৰেক্ট হ'ব লাগে, ঠিক আছে। 1 নম্বৰটো চাবা হস্পেচ, ঠিক আছে। তাৰপিছতে চি নম্বৰটো চোৱা, হৰ্ণবিল উৎসৱ আয়োজন কৰা হয়, এইটো নাগালেণ্ডত। তাৰপিছতে চোৱা ডি নম্বৰটো মেকডনাল্ড, এইটো কি হ'ব 3 নম্বৰটো হ'ব লাগে, 3 নম্বৰটো কিউক ছাৰ্ভিচ ৰেষ্টুৰেণ্ট। তাৰপিছতে চোৱা ই নম্বৰটো বিভিন্ন প্ৰকাৰৰ বাচন আৰু চামুচসমূহৰ টেবুলৰ সীমাৰ পৰা ইমান দূৰত ৰাখিব লাগে, এইটো হ'ব 2 ইঞ্চ। তাৰপিছতে F নম্বৰটো চোৱা, সুৰা ব্যৱহাৰ নকৰাকৈ বিভিন্ন ফলৰ ৰস আৰু কোমল পানী ব্যৱহাৰ কৰি তৈয়াৰ কৰা পানীয়ক বোলা হয়, এইটো হ'ব মকটেইল, 2 নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছতে যি নম্বৰটো চোৱা, নাৰিকল পানী হ'ল, এইটো হ'ব শীতল পানী, শীতল পানীটো হ'ব লাগে। তাৰপিছতে চোৱা 6 নম্বৰটো যিকোনো 5টা প্ৰশ্নটো লিখিব লাগে, 1 × 5 = 5। লাইলেণ্ড ৰুমত থকা 4বিধ সঁজুলিৰ নাম লিখিব লাগে। আকৌ বি নম্বৰটো আছে, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত। খাদ্য সুৰক্ষা কি? এখন হোটেলৰ যিকোনো 2টা বিভাগৰ নাম লিখা। তাৰপিছতে ই নম্বৰটো দিয়া আছে, F&B আউটলেটত ব্যৱহাৰ হোৱা 2বিধ ফিটিঙৰ নাম লিখা। তাৰপিছতে চোৱা, সতেজ মাছ কেনেদৰে চিনিব পাৰি। তাৰপিছতে নেক্সট কুৱেশ্যনটো দিয়া আছে, যি নম্বৰটো যে কাপোৰ থোৱা পদ্ধতি বা লাউণ্ড্ৰী ছিষ্টেমৰ 2টা প্ৰকাৰ লিখা। তাৰপিছতে চোৱা 7 নম্বৰ, তলত যিকোনো 5টা প্ৰশ্ন যথেষ্ট উত্তৰ দিয়া। এ নম্বৰটো দিয়া আছে যে পেকেটত ভৰোৱা খাদ্যৰ লেবেল থাকিব লগা 4 ধৰণৰ তথ্যৰ বিষয়ে লিখা। তাৰপিছতে বি নম্বৰ, খাদ্য দূষিত হোৱাৰ মূল উৎসবোৰ কি কি। এইটোতো ভেৰি চিম্পলে আছে, তোমালোকে হয়তো পাৰিবাই। চি নম্বৰটো চোৱা, F&B বিভাগে প্ৰদান কৰা 4 প্ৰকাৰৰ সেৱা শৈলীৰ নাম লিখা। তাৰপিছৰ কুৱেশ্যনটো, বাৰত পানীয়ে পৰিৱেশন কৰিবলৈ প্ৰয়োজনীয় 4বিধ সঁজুলিৰ নাম লিখা। তাৰপিছৰ কুৱেশ্যনটো আছে, গুৱাহাটীত থকা 2খন 5 তাৰকা হোটেলৰ নাম লিখা। F নম্বৰটো 4 প্ৰকাৰৰ একমপেনিমেণ্টৰ নাম লিখা। তাৰপিছতে যি নম্বৰটো, এখন বাণিজ্যিক F&B বিপণী ডিজাইন কৰাৰ সময়ত বিবেচনা কৰিবলগীয়া 2টা গুৰুত্বপূৰ্ণ কথা লিখা। তাৰপিছতে কুৱেশ্যনবোৰ দিয়া আছে 8 নম্বৰ, যে F&B সেৱাৰ মূল উদ্দেশ্য কি কি। F&Bৰ বিষয়ে যিয়ে ভালকৈ পঢ়িছে তেওঁলোকে গোটেই কুৱেশ্যনখিনি কিন্তু পাৰিছে। বি নম্বৰ কুৱেশ্যনটো দিয়া আছে যে FSSAI কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰা বা কাৰ্যসমূহৰ বিষয়ে লিখা। চি নম্বৰটো, খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ F&B সেৱা ব্যৱসায়ীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। একেবাৰে শেষৰ কুৱেশ্যন 9 নম্বৰটো চোৱা, মেনু কি, এখন ভাল মেনুৰ বৈশিষ্ট্যবোৰ লিখা। অৰ দিয়া আছে, পইণ্ট অফ চেল বা POS কি, POSৰ কাম কি লিখা। অৰ দিয়া আছে, এইখিনি 2টা কুৱেশ্যন আছিলে, লাষ্ট কুৱেশ্যন। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা।